হাই ফ্ৰেণ্ডছ, মই আজি এটা কেকৰ ডেকোৰেশ্যন লৈ আহিছোঁ। কেকটো আছিলে চকলেট ফ্লেভাৰৰ আৰু কৈছিলে যে চকলেট কেকতো তোমাৰ গানাছ নিদিলে ভাল নালাগে, সেইকাৰণে মই গানাছ দিয়ে ডিজাইনটো কৰিছোঁ। আৰু ডিজাইনটো মোৰ মতেই আছিলে, কাষ্টমাৰে কৈছে মোৰ মতে দিলেই হ'ব, সেইকাৰণে মই মোৰ মতেই দিলোঁ। তাৰপিছত চকলেট কি আছিলে হাফ কেজি। তাৰপিছত মই এতিয়া গানাছটো দিছোঁ, দিয়াৰ পিছত গানাছটো দিয়াৰ পিছত ছোৱালী এজনী আহিছিলে। ছোৱালীজনীয়ে কৈছে যে মোৰ স্কুল আছে, তুমি ৰাতিপুৱা মোক দিবা 9টাৰ দিকে। তো মই সেইকাৰণে ৰাতিয়ে কেকটো বনাই থ'লোঁ। ৰাতিয়ে বনাই থ'লোঁ। তাৰপিছত মই এইটো পেলেট নাইট দি কেকটো অলপ ফিনিচিং দি আছোঁ। ফিনিচিং দিয়াৰ পিছত মই প্লেট নাইফৰ সহায়েৰে অলপ ডিজাইন কৰি দি আছোঁ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰি দিব। আৰু মই ইয়াত ৰ'ষ্টটো দিছিলোঁ, ৰ'ষ্টটোৰ ভিডিঅ' কৰিবলৈ মই অলপ পাহৰি গৈছিলোঁ। ৰ'ষ্টটোৰ ভিডিঅ'টো নাহিল, সেইকাৰণে মই ৰ'ষ্টটো ডাইৰেক্ট বহোৱাৰ পিছত আপোনালোকক দেখাইছোঁ। তাৰপিছত মই চকো চিপ্ছ অলপ দি দিছোঁ ডেকোৰেশ্যনৰ কাৰণে। চকো চিপ্ছ দিয়াৰ পিছত মই চকো চিপ্ছ যিখিনি মানে থাকি গৈছে সেইখিনি দি লৈছোঁ। তাৰপিছত হোৱাইট কালাৰৰ চুগাৰ বল কেইটামান এড কৰি দিছোঁ ইয়াতে, কিয়নো দেখি যিমান মানে ডিজাইন হয় সিমান দেখি বেছিকৈ ভাল লাগে। সেইকাৰণে মই ইয়াত মই চুগাৰ চিৰাপ, তাৰপিছত মই ইয়াত দি পেলাই ভি শ্বেপৰ লিফ নজেল এটা লিফ এটা প্লাষ্টিকত কাটি লৈছিলোঁ পাইপিং বেগত। তাৰপিছত মই ইয়াত হেপী বাৰ্থডে বুলি লিখি দিছিলোঁ আৰু ছোৱালীজনীৰ নাম আছিলে পুনাম। সেইকাৰণে মোক কৈছে খালি পুনাম লিখিলে হ'ব, সেইকাৰণে মই হেপী বাৰ্থডে পুনাম বুলি লিখি দিছোঁ কেকটোত। তাৰপিছত চাওঁতে কেকটো মোৰ ৰেডিয়ে হ'ল। এতিয়া কেকটো ৰেডি হ'ল আৰু অলপ কেইটামান ধুনীয়া দেখিবলৈ চুগাৰ বল কেইটামান এড কৰি দিছোঁ ইয়াত। আৰু লাষ্টত মই ভিডিঅ'টো আপোনালোকক দেখাইছোঁ কেকটো কেনেকুৱা লাগিছে নিশ্চয় জনাব। থেংক ইউ।